এয়া আমি আছো বৰ্তমান হাটগাঁও কবৰস্থান ৰোড। এয়া আপোনালোকৰ মেইন ৰাস্তা দেখাই আছো। ৰাস্তাৰ অৱস্থা চাওক আপোনালোকে। আজি কেইদিনমান ধৰি যদি বৰষুণ নাই, বৰষুণ নথকা অৱস্থাতে এনেকুৱা ৰাস্তাৰ অৱস্থা আপোনালোকক দেখাই আছো। এয়া চাওক, পোনপটীয়া লাইভৰ জৰিয়তে আপোনালোকক দেখাই আছো। নিবাজ অসম লাইভে দেখাই আছে। এয়া চাওক ৰাস্তা অৱস্থা। এয়া আজি ইমান বছৰ হ'ল 59 নম্বৰ ৱাৰ্ড হয় এইটো। 59 নম্বৰ ৱাৰ্ডৰ এতিয়া চাওক এয়া ৰাস্তাৰ অৱস্থা চাওক। এয়া নালাও নাই, একো নাই। এয়া নালা দেখাই আছে। আমাৰ কেমেৰা পাৰ্চন চাওক, এয়া নালাও হোৱা নাই, ৰাস্তাও হোৱা নাই। এয়া চাওক আপোনালোকক দেখাই আছো এনেকুৱা অৱস্থা গুৱাহাটীত বৰ্তমানে অৱস্থা চাওক। এয়া চাওক একমাত্ৰ আমি দেখাই আছো। এয়া চাওক মেইন ৰাস্তা হয়, কিন্তু এনেকুৱা অৱস্থা, এনেকুৱা মানুহ অহা যোৱা কৰিব নোৱাৰে। কি অৱস্থা হৈ আছে এয়া দেখাই আছো। এয়া চাওক ইয়াৰ পৰা প্ৰায় আপোনাৰ 200 মিটাৰ মান ৰাস্তাৰ অৱস্থা খুব বেয়া। এয়া নালাও হোৱা নাই। এয়া চাওক আমি দেখাই আছো, মানুহে যাব পৰা নাই। এয়া আপোনালোকক দেখাই আছো। আজি ইমান দিনে বৰষুণ নাই, বৰষুণ নাথাকা সত্ত্বেও এয়া চাওক আপোনালোকে ৰাস্তাৰ অৱস্থা। এনেকুৱা ৰাস্তাত মানুহে খোজ কাঢ়িব লগা হৈ গৈছে। এয়া চাওক পানী কেনেকুৱা অৱস্থা হৈ আছে, কলা বৰণৰ হৈ আছে চাওক। এয়া আমি আমাৰ স্থানীয় ৰাইজ আছে, এয়া আমি দাদা, এয়া আজি বৰষুণো নাই, ৰাস্তাটো অৱস্থা কি কব? ৰাস্তাটো বেয়া হৈ আছে, ৰাইজৰ কাৰণে বহুত অসুবিধা হৈ গৈছে। এতিয়া চলাবিলাক গাড়ীবিলাক কেনেকুৱা অৱস্থা হৈ গৈছে। আমি দেখাই আছো, নিৰ্বাচন দেখাই আছো। গভৰ্ণমেণ্টে বৰষুণো নাই, নালাও হোৱা নাই, ৰাস্তাৰ অৱস্থা যদি এনেকুৱা হয়, এইটো 59 নম্বৰ ৱাৰ্ড হয় ন? গভৰ্ণমেণ্টে বনাই দিলে ভাল হয়। অৱস্থা গভৰ্ণমেণ্টে বনালে আমাৰ ভাল হয়, ৰাইজৰ ভাল হয়। এতিয়া গুৱাহাটীৰ মাজমজিয়াত যদি এনেকুৱা হৈ যায়, এনেকুৱা হৈ যায়, হেৰি গাঁৱৰ অৱস্থা কেনেকুৱা হ'ব? আপোনালোকক দেখাইছো। এইটো হ'ল হেৰি এয়া হাটগাঁও নোৱাপাৰা। এয়া এইটো হ'ল মছজিদ, এইটো হ'ল কবৰস্থান। আমি আপোনালোকক দেখাইছো। বাইদেউ কিবা ক'ব নেকি? কম আমাৰ ল'ৰা ছোৱালী টিউচনলৈ আনো, স্কুললৈ আনো, বহুত অসুবিধা হৈছে। আজি বহুত দিনৰ পৰা ৰাস্তাটো ভাল হোৱা নাই। এতিয়া বৰষুণো নাই, হয় বহুত বোকা, আপোনালোকেতো দেখিছে নিজে। হয়, নালা বনোৱা নাই, মানে বহুত দিনৰ পৰা এনেকুৱা একদম। আমি কেতিয়াবা মানে স্কুটি নিব নোৱাৰো, তাৰপিছতে ৰিক্সাত গ'লেও হয়, ৰিক্সা পৰু হয়, বহুত মানে এনেকুৱা অৱস্থা। কাউন্সিলৰক অৱগত কৰাইছিল নেকি? এনেকে কাৰোবাক কোৱা হৈছে, আৰু বাকী স্থানীয় মানুহখিনিও চাগে জনাইছে নিশ্চয়। তেওঁ মুৰব্বী মানুহ এজন আছে, আৰু তেখেতে চাগে কৈছে আপোনালোকক। আৰু বাকী আৰু আমি অহা যোৱা কৰি থাকো, বহুত কষ্ট পাইছো। মানে এইটো সোনকালে ভাল ব্যৱস্থা হলে ভাল পাওঁ। হয়, আমি বাইদেউৰ কথা শুনিলে আপোনালোকে। আমি ইতিমধ্যে 59 নম্বৰ ৱাৰ্ডত আছো। এয়া চাওক, এয়া হাটগাঁও নোৱাপাৰা, এইটো কবৰস্থান ৰোড হয়। এয়া ইয়াতে এইটো মছজিদ হয়, এইটো কবৰস্থান হয়। এয়া চাওক মানুহে যাব পৰা নাই। এয়া বাইকৰ অৱস্থা চাওক। এয়া চাওক আপোনালোকৰ লাইভৰ জৰিয়তে দেখাই আছো। এয়া চাওক এনেকুৱা অৱস্থা। মেইন ৰোড যদি এনেকুৱা অৱস্থা হয় চাওক, গুৱাহাটী মাজমজিয়াত তেনেহ'লে গাঁৱত কেনেকুৱা হ'ব চাওক। গুৱাহাটীৰ অৱস্থা চাওক। এয়া এইবিলাক নালা হোৱা নাই, নালা কমপ্লিট নাই। নালা মানে ক'ত পানী যাব, কি হ'ব, এইবিলাক একো নাই ইয়াতে কোনো প্লেনিং নাই। পানী যোৱা ৰাস্তা নাই। এয়া চাওক আপোনালোকক দেখাইছো। এয়া এইখিনি সম্পূৰ্ণভাৱে বেয়া হৈ আছে। এয়া আপোনালোকক দেখালো। আমি 59 নম্বৰ ৱাৰ্ডৰ কাউন্সিলৰক আমি অৱগত কৰালো। এয়া চাওক, এয়া ৰাস্তা। ইয়াৰ স্থানীয় ৰাইজে দাবী জনাইছে, ৰাস্তাটো অতি সোনকালে ভাল কৰিব লাগে, নালাটো সোনকালে ভাল কৰিব লাগে। ইয়াৰ মছজিদত আৰু কবৰস্থানৰ মানুহ অহা যোৱা কৰিব পৰা নাই। এয়া আমি দেখাইছো। এয়া চাওক অৱস্থা। এয়া দাদা, এয়া ৰাস্তাটো বেয়া, কিবা ক'ব নেকি? ৰাস্তাটো ভাল কৰিব লাগে। এইটো ৰাস্তাত অসুবিধা হয়, ৰাইজৰ অসুবিধা হয়। বৰষুণো নাই, বৰষুণ নাথাকা অৱস্থাতে ইমান এনেকুৱা হয়। মানে হেৰি মছজিদ আছে, কবৰস্থান আছে, বহুত অসুবিধা। নামাজ পঢ়িব আহিলে মানুহ এইবিলাক পানী গছিব লাগে, এইবিলাক লেতেৰা বস্তু গছিব লাগে, বেয়া লাগে না, হয় নে নহয়? আৰু ল'ৰা ছোৱালী স্কুলত আহিলে ধৰ অসুবিধা হয়, ইমান বোকা, ইমান ৰাস্তাটো বেয়া হয়। হয়, মানে নামাজ পঢ়াৰ অৱস্থাত মানে মানুহ পবিত্ৰ হৈ আহিব লাগে। জানাজা দিয়াৰ সময়তে পবিত্ৰ হৈ আহিব লাগে। চাওক এনেকুৱা ৰাস্তা, এনেকুৱা পানীত এনেকুৱা মানুহে কেনেকৈ পবিত্ৰ হৈ আহিব চাওক। অলপ গোবৰ লাগিলে বা অলপ লেতেৰা পানী লাগিলে নামাজ পঢ়িব নোৱাৰে। এনেকুৱা অৱস্থাত চাওক আপোনালোকে এয়া হাটগাঁও নোৱাপাৰাৰ অৱস্থা চাওক। এয়া দাদা কিবা ক'ব নেকি? ৰাস্তাটো যে বেয়া। ৰাস্তাটো বেয়া মানে এনেকা অসুবিধা হৈছে চাওকচোন, মানুহ যাব পৰা অৱস্থা নাই। এনেকুৱাকে কিমান প্ৰব্লেম হৈছে, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, আৰু মানুহ নামাজ পঢ়িব যাব নোৱাৰে। ইয়াতে মছজিদ, কবৰস্থান, এইটো ৰাস্তাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে। সোনকালে ৰাস্তাটো আমাক অতি সোনকালে ঠিক কৰি দিব লাগে। নালাটোও ঠিক নাই, এইটো নালাটো পানী যাব নোৱাৰে, এইফালে নালাৰ পানী আহি আছে। হয়, আমি দাদাৰ কথা শুনিলে আপোনালোকে। এয়া আমাৰ এইখনে মছজিদ হয় আৰু এইখনে কবৰস্থান হয়। দিনত 2-3টা মানুহ মৃত্যু হয়। মৃত্যু হোৱাৰ পিছতে ইয়াতে মানুহ কবৰস্থানলৈকে লৈ আহে।
এনেকুৱা অৱস্থাৰ মাজতে কবৰস্থানলৈকে লৈ আহিব লাগে। চাওক এয়া আপোনালোকক দেখাই আছো, এয়া সম্পূৰ্ণ নিৰ্বাচন লাভি দেখাই আছে। ইয়াৰে পৰিৱেশ দেখাই আছে, ইয়াৰে পৰিৱেশ একদম বিনষ্ট হৈ গৈছে। ঘৰত ঘৰত মানে অলপ বৰষুণ দিলে ইয়াৰে অৱস্থা বেয়া হৈ যায়। সেয়া আপোনালোকক দেখালো, সম্পূৰ্ণ লাইভৰ জৰিয়তে আপোনালোকক দেখালো। এয়া চাওক নালা, এয়া এতিয়ালৈকে নালা একদম ভৰ্তি, চাফাও কৰা নাই। চাওক আপোনালোকক ডাইৰেক্ট দেখালো, এইপিনে আমাৰ কেমেৰা পাৰ্চনে ইয়াত দেখাব। চাওক এয়া নালাটো এতিয়ালৈকে চাফা কৰা নাই, পানী নাই। চাওক এয়া পানী নাই, খালি মাটিয়ে মাটি, নালাৰ ভিতৰত মাটি। চাওক পানী নাই। এয়া চাওক আপোনালোকক দেখাইছো, এয়া সম্পূৰ্ণ লাইভৰ জৰিয়তে আমি দেখাইছো, নিৰ্বাচক লাইভে দেখাইছে। চাওক এয়া গাড়ী গৈ আছে, এয়া চাওক এয়া ইমান লেতেৰাৰ মাজতে চাওক এখন গুৱাহাটীৰ উন্নয়নৰ ছবি। চাওক আপোনালোকক দেখাইছো, অসুবিধা আছে আমার এয়া এই গাড়ি লৈ আহা যাওয়া করতে অসুবিধা হয় আমার। হয়, ইয়াতে এনেকুৱা মানে দিগদাৰ হৈ গৈছে। মছজিদো হয়, মসজিদ এতে তাৰপিছত মসজিদ আছে আমার, কবৰস্থান আছে। কবরস্থান সব আছে আমার এতে। এই একদম অসুবিধা হৈ গৈছে আমার। ৰাস্তাটো সোনকালে বনাব লাগে। রাস্তাটা সোনকালে আমার আহ্বান কৰিছো। হয়, ৰাইজে মানে বহুত কষ্ট কৰি আছে। এয়া দাদা ৰাস্তাটো কি ক'ব, ৰাস্তাটোতো হোৱা নাই, নালাও হোৱা নাই। আপোনালোকে দেখাই পাইছে, ইয়াতে হেৰি আছে, কবৰস্থানো আছে, তাৰপিছত মছজিদো আছে। ৰাস্তাটো হোৱা নাই, কি কৰিব। এয়া চাওক এয়া যাব পৰা নাই, এয়া লাইভৰ জৰিয়তে দেখা পাই আছে। এয়া চাওক যাব পৰা নাই, এয়া ইমান ডাঙৰ গাড়ীয়ে যাব পৰা নাই। চাওক আপোনালোকক দেখাই আছো লাইভৰ জৰিয়তে, চাওক আপোনালোকে। একচুৱেলি কি ৰাইজে অলপ চলপ কাম কৰি দিয়ে, মিউনিচিপালিটিৰ পৰা অলপো নকৰে। ইয়াৰ কাৰণে এই ড্ৰেইনটো চাওক, ট্ৰেইনটো নাই। নাইয়ে, এইটো নাই বুলি ক'ব লাগিব। এইফালে আছে যদি ব্লক হৈ আছে, এনেকা চিষ্টেমৰ আৰু মানে ইয়াৰে মানে মিউনিচিপালিটি মানে অলপো কাম নিদিয়ে। হয়, মানে লগত এজন বাইদেউ আছে, সেয়া বাইদেউ সেয়া ইয়াতে চাওক এনেকুৱা বৰষুণো নাই, ৰাস্তাটো বেয়া হৈ আছে, নালাও নাই। এইটো ৰাস্তা ক'ৰ তলত হৈ আছে এতিয়াও ইমান ৰ'দ দিয়াৰ পিছতে ইমান তলত পৰি আছে। আজি 4-5 দিন ধৰি ৰ'দ হৈ আছে, তথাপিও মানে এনেকুৱা ৰাস্তাৰ অৱস্থা আমি দেখাই আছো। এয়া বাইদেউ কথা শুনিলে আপুনি সকলোৰে দাবী ৰাস্তাটো বনাব লাগে। চাওক কৰি যায়, চাওক মানুহ যাব নোৱাৰে, ইমান লেতেৰা। চাওক মছজিদ মন্দিৰ কিবা ক'ব নেকি? ৰাস্তাটো বেয়া হৈছে, নালাটো কাৰণে হৈছে, পানীটো হ'লে যাব নোৱাৰে। হয়, পানীটো ওলাই যাব পৰা নাই। সেয়া দেখাইছো আপোনাক, এয়া সম্পূৰ্ণ লাইভৰ জৰিয়তে দেখাইছো। এয়া চাওক এয়া কেনেকুৱা অৱস্থা আপোনালোকক দেখালো। আমি স্থায়ী কাউন্সিলৰক আমি অৱগত কৰালো। এয়া কাউন্সিলাৰে বা পাৰিষদে ইয়াৰ ৰাস্তাখিনি বা নালাখিনি বনাই দিলে ইয়াৰ মানুহ সুখী হ'ব। আমি দেখালো লাইভৰ জৰিয়তে। ধন্যবাদ।